এখন ড্ৰাগছ বিৰোধী যিটো মানে একেবাৰে পুলিৰ পখাই শিপাই যোৱা নিচিনা হৈছে। এই ভচামাৰী অঞ্চলত ৰাইজে এখন বিচাৰটো ঠিক নহয়, সজাগতা সভা এখন আয়োজন কৰিছিল। তাতে আমাৰ মণ্ডল সংগঠনৰ আমাৰ নেতৃবৃন্দকো মাতিছে আৰু বিভিন্ন ভিঅ'ৰ জীৱিকা সখীৰ লগতে আমি মহিলাখিনি গোটেইখিনি গোট খাইছোঁ। ইয়াতে আহি এটা কথাই মানে অনুভৱ হৈছে যে মানুহখিনি মানে বহুতখিনি মানে সমস্যাত আছে। যিহেতু ড্ৰাগছৰ কথা এটা উঠি অহা ল'ৰা এজনৰ মানে বহুত মানসিক বিকাশ হোৱাৰ ক্ষেত্ৰত বাধা স্বৰূপ হৈছে আৰু এইখিনি ড্ৰাগছখিনিয়ে। আৰু ৰাইজৰ সহযোগত তেওঁলোকক মানে সজাগ কৰা আৰু যিসকলে মানে এই ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰিছে বা সাপ্লাই দিয়া বুলি ক'ব লাগিব, সেইখিনি যাতে বন্ধ কৰা ৰ'দৰ কাৰণে গোটেই ৰাইজ ইয়াতে গোট খাইছে। আৰু আজি এখন সভা আৰু মানে প্ৰস্তাৱ আকাৰে মানে সিদ্ধান্ত গ্ৰহণ কৰিলে যে সকলোৱে মিলি এই যিখিনি মানে বিৰোধ কৰিব পাৰে প্ৰশাসনকো জনোৱাৰ লগতে মানে সজাগতা কৰাৰ কাৰণে সভাখন আয়োজন কৰা। আজি আপোনালোকে ঘৰে ঘৰে গৈ কৈছে হয়, যিসকলৰ মানে এজন ভুক্তভোগী তেওঁ আচলতে অভিযোগ দিছিলে যে তেওঁৰ পুত্ৰ বিশেষকৈ বহুতখিনি ক্ষতিগ্ৰস্ত হৈছে, সেই সম্পৰ্কে ৰাইজক অৱগত কৰিছিল। আৰু সেই সম্পৰ্কে মানে অলপমান যাতে সেই মানুহখিনি যি দুজনক অভিযোগ দিছিলে তেওঁলোকক যাতে আৰু দ্বিতীয়বাৰ সেনেকুৱা নকৰিবলৈ অনুৰোধ জনাই অহা হৈছে। আৰু ৰাইজ গৈ ঘৰত গৈ তেওঁক মানে সকিয়নি দিয়া হৈছে যাতে আৰু এই বেয়া বস্তুখিনি যাতে তেওঁলোকে যোগান নধৰে আৰু তাৰ কাৰণে অনুৰোধ জনোৱা হৈছে যাতে আৰু ভুল কামখিনি নকৰে। আৰু মিটিং হ'ব নেকি? আৰু শনিবাৰে এটা মিটিং, অহা শনিবাৰে এটা 7 তাৰিখে মিটিং ৰাখিছে। ৰাইজেও গোট খাব, লগতে প্ৰশাসনৰ মানুহকো মানে আনিব আৰু এই ক্ষেত্ৰত আৰু বিশদভাৱে আলোচনা কৰিব। আৰু প্ৰশাসনৰ ক্ষেত্ৰৰ পৰা মানে প্ৰশাসনৰ ফালৰ পৰা কি সহায় পায় আৰু কেনেধৰণে আগবাঢ়িলে আমি সহযোগিতা কৰি মানে এই মুক্ত কৰিব পাৰোঁ আৰু ধ্বংস কৰা যিখিনি ধ্বংসৰ গ্ৰাসত যাই আছে এই যুৱ প্ৰজন্মক যাতে আমি সৎ পথলৈ আনিব পাৰোঁ, তাৰে এটা চেষ্টা আৰু এইখিনি। আজি আমাৰ চাপৰাকাটা দ্বিতীয় খণ্ড এই ভচামাৰী গাঁৱত স্থানীয় মহিলা গোট তথা আমাৰ বিভিন্ন স্থানীয় সংগঠন তথা গাঁৱৰ সমূহ ৰাইজে মিলি এখন ড্ৰাগছৰ সজাগতাৰ ওপৰত এখন এই সভা অনুষ্ঠিত হৈছে। আৰু এই সভাখনৰ উদ্দেশ্য হ'ল যে আমাৰ উঠি অহা চামৰ মাজত যি অবাধ ড্ৰাগছৰ মানে প্ৰচলন ইতিমধ্যে চাৰিওফালে মানে শুনা গৈছে, আৰু সেই প্ৰভাৱ যাতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিতো যাতে নপৰে তাৰ কাৰণে আমি মানে আগতীয়াকৈ প্ৰতিশোধমূলক ব্যৱস্থা লোৱাৰ কাৰণে আজি আমি ইয়াতে এই সভাখন পাতিছিলোঁ। আৰু ইয়াত আমাৰ ৰাইজৰ ফালৰ পৰা এটাই প্ৰস্তাৱ লোৱা হৈছে যে আমাৰ এই অঞ্চলত যদি কোনোবাই যদি ড্ৰাগছ বিক্ৰী কৰে বা তেওঁক যদি হাতেলতে ধৰা পৰে তেনেহ'লে আমাৰ ভচামাৰী গাঁৱৰ ৰাইজৰ তৰফৰ পৰা নগদ 10,000 টকা পুৰস্কৃত কৰা হ'ব। আৰু লগতে আগন্তুক দিনত আমি যাতে এই যিটো ড্ৰাগছৰ অবাধ প্ৰচলন তাৰ পৰা যাতে আমি মুক্ত থাকিব পাৰোঁ, তাৰ কাৰণে যাতে সমাজৰ প্ৰতিগৰাকী নাগৰিকে যাতে সচেতন হৈ থাকে তাৰ কাৰণে আমি আজি ইয়াত এই সভাখন পাতিছোঁ। আৰু ইয়াত আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ মহিলা গোটৰ নেতৃবৃন্দ আহিছে, তেওঁলোকে ইয়াত এই সম্পৰ্কে আমাৰ ৰাইজৰ আগত এই মানে সজাগতা সম্পৰ্কে বিভিন্ন বক্তব্য আগবঢ়াইছে। আৰু পৰৱৰ্তী সময়ত আমি এনেকুৱা সজাগতা সম্পৰ্কে পুনৰ পদক্ষেপ হিচাপে আমি আগন্তুক দিনত আৰু সজাগতা সভা অনুষ্ঠিত কৰিম বুলি আশা ৰাখিছোঁ। আজি আমি মিটিংখন কৰাৰ উদ্দেশ্য এইটোৱে যে মানে ড্ৰাগছৰ সমস্যাটো দিনক দিনে বেছিকৈ বৃদ্ধি পাইছে, গতিকে এই ড্ৰাগছ ব্যৱসায় কৰাই হওক বা সেৱন কৰাই হওক এইটো আমি নিষিদ্ধ কৰাৰ কাৰণে আজি আমি সজাগতা মানে সভা এখন সমূহ ৰাইজমূলকভাৱে আহ্বান কৰিছোঁ যাতে এই ড্ৰাগছ ব্যৱসায় হওক বা নিষিদ্ধ কৰাই হওক এইটো আমি প্ৰতিৰোধ কৰিব পাৰোঁ। তাৰ কাৰণে আমি সমূহ ৰাইজক লৈ সহযোগিতা আগবঢ়াৰ কাৰণে কামনা কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি সহায় বিচাৰিছোঁ। কি পুৰস্কাৰ কিয় দিছে? পুৰস্কাৰটো আমি এইটো কাৰণতে দিয়া হৈছে, যদি আমাৰ ইয়াতে ধৰি লওক কোনোবাই যদি বিক্ৰী কৰে সেইটো প্ৰতিৰোধ কৰাৰ কাৰণে বা ধৰাৰ কাৰণে যাতে কিছুমান ডেকা ল'ৰাই হওক বা গাভৰুই হওক যিয়ে নহওক কিয় তেওঁলোকে যাতে মানে ধৰিব পাৰে বস্তুখিনি, তেওঁলোকক আমি আগ্ৰহৰ কাৰণে 10,000 টকা আমি ৰাইজৰ তৰফৰ পৰা আগবঢ়াইছোঁ। আৰু যিয়ে ধৰি দিব পাৰে তেওঁলোকক আমি ভচামাৰী গাঁও ইউনিয়নৰ তৰফৰ পৰা 10,000 টকা আমি প্ৰাইজ হিচাপে আমি উপহাৰ দিম।